Good morning everyone. মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ এয়া কিচেন সামৰিবলৈ আছে মোৰ। তাৰ মাজতে মই আজি দুপৰীয়াৰ যি ৰান্ধিম উলিয়াই লৈছোঁ শাক পাচলিবোৰ। একদম চিম্পলকৈ দুপৰীয়া কিবা এটা খাম আৰু আজি দেই, চাই যাব। ঠিক আছে, চাই যাব ভিডিঅ'টো আগলৈ। আৰু আজিৰ ভিডিঅ'টোত বাহিৰলৈ যোৱা বা তেনেকুৱা একো নাপায়। মই যে কিচেন কিচেনটো যিহেতু বহুত সৰু, মোক বস্তুবোৰ সামৰি নল'লে মই অসুবিধা পাওঁ বনাবলৈ। সেইকাৰণে সামৰি সুতুৰি লগে লগে চব্জিখিনি কাটি পটাপট মোৰ হৈয়ে যায়। আৰু এয়া মুগ দালি বহাইছোঁ বইলকৈ। ইয়াতে বিলাহী দুটাও দি দিম, আদা নহৰু অকণ থেতালি দি দিম। মানে ইয়াত তেল নামাৰোঁ, লাষ্টত মই অলপ ধনিয়া কাটি দিম। বাছ এনেকৈ হৈ যাব। এইফালে কণী বইল কৰিলোঁ। একদম চিম্পলকৈ দুপৰীয়া সাঁজ দেওবাৰৰ দিনাখন আমি আজি খাবলৈ ট্ৰাই কৰিছোঁ দেই। সদায় কিমান মাছ মাংস খাব, কিমান অইলি বস্তু খাব, হয়নে? সেইকাৰণে মুগ দালি আকৌ বইল কৰিলে এনেকৈ ফেঁচ ফেঁচাই থাকে, হয়নে? তাতে এক টোপালমান তেল দিলে ফেঁচ ফেঁচাটো কম হয় বুলি কয়। মই কৰি চাইছোঁ, কিন্তু মোৰ ওলায়ে কিয় বা, কুকাৰটো বেয়া নে কিয়ে নে। ভাজিখন হৈ গ'ল। ভাজিত মানে মই সৰু সৰুকৈ আদা আৰু নহৰু কাটি দিছিলোঁ। তেনেকৈ ভালো লাগে খাই, পিঁয়াজ আদা নহৰু একদম চিম্পলকৈ। আৰু লগে লগে মই তিতা কেৰেলাও বনালোঁ, ধনিয়াও কাটি দিলোঁ। বিলাহীকেইটা উলিয়াই তাতো ধুনীয়াকৈ পিঁয়াজ আৰু ধনিয়া কাটি দিলোঁ। তাৰপাছতে হৈ গ'ল আৰু এভৰিথিং মানে হৈ গ'ল। ইহঁতৰ কাৰণে এক্সট্ৰা দুটামান ভাজি বনালোঁ। বুট ফ্ৰাই কৰিলোঁ, বাদাম ভাজিলোঁ, এনেকুৱা আৰু কিবাকিবি। এতিয়া ৰুটিটো একদম লাষ্টত বনাই ল'লোঁ। ইহঁতক আটাইকেইটাকে খোৱাই নাই, খুৱাই একদম লগাইহে মই নিজৰখিনি খাওঁ আৰু মানে চব হৈ গ'ল বনোৱা মেলা। লাষ্টত বিলাহীখিনি মানে এনেই বিলাহীটো পূৰা তেল চেল দি জ্বলা চলা সৰহকৈ দি খাব পাৰি, তেনেকৈও খাওঁ। কিন্তু যিহেতু শুকান ৰুটি আৰু ৱেইট লছৰ খানা খাই আছোঁ ন, একদম চল্টটো কমকৈ দিছোঁ। বেছি টেষ্টি বনোৱা নাই। টেষ্টি বনালে আৰু ৰুটি আৰু এটা খাবলৈ মন যাব, আকৌ আৰু এটা খাই দিলে আকৌ ভাত খাবলৈ মন যাব। সেইকাৰণে লোভটো সামৰি যাতে টেষ্টি নহওক বেছিকৈ, তেনেকৈ খাবলৈ ট্ৰাই কৰিলোঁ। আৰু ইহঁতে মানে প্ৰায়ে বাদাম খায়, ভাতৰ লগত ভজা বাদাম থাকে। মই কিন্তু এতিয়া চাইড কৰি লৈছোঁ দেই, লোৱা নাই। মই এয়া দাংবডি ভাজি, তিতা কেৰেলা, কণী এটাই খালোঁ দেই, নোৱাৰিলোঁ। দুটা বইল কৰিছিলোঁ, কিন্তু এটাই খাইছোঁ। আৰু মুগ দালি। ঠিক আছে, মাজে মাজে এনেকৈ ভিডিঅ' এটা দুটা আহি থাকিব কিটচেনৰ পৰা। তেনেকুৱা একো ডাঙৰ প্লেনিং নাই, বহুত ডাঙৰ একো প্লেনিং নাই। চলি আছে লাইফটো ভালদৰে আৰু চলি যাব। আৰু ইউ গাইজ আৰ ছ' কাইণ্ড, থেংক ইউ ছ' মাছ। কোনো মোক ইমান বেছি অত্যাচাৰ কৰা নাই, জনাই জানে সকলোবোৰ কথা। ছ' মই বাৰে বাৰে কৈ নাথাকোঁ, আপোনালোকে চাই যাব ভিডিঅ'বোৰ। ভাল লাগিলে এটা লাইক কৰি যাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।